নমস্কাৰ মই বিতুল দেউৰী মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক এডিআৰই, আসাম পুলিচ, এপিআৰও, ডিএছএছ, ৰেলৱে পুলিচ ফ'ৰ্চ এই সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় বুৰঞ্জীৰ 15টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি সাধাৰণ জ্ঞানৰ প্ৰথম প্ৰশ্নটো হৈছে ICS হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন? অপশ্যন এ দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি দিয়া আছে সত্যেন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি দিয়া আছে সুভাষ চন্দ্ৰ বসু আৰু অপশ্যন ডি দিয়া আছে বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সত্যেন্দ্ৰনাথ ঠাকুৰ। নাও কুৱেশ্যন নম্বৰ 2, তলৰ কোনে ব্ৰিটিছ ভাৰতৰ প্ৰথম ভাইচৰয় হিচাপে নিযুক্তি লাভ কৰিছিল? অপশ্যন এ দিয়া আছে লৰ্ড কাৰ্জন, অপশ্যন বি দিয়া আছে লৰ্ড কেনিং, অপশ্যন চি দিয়া আছে লৰ্ড ডেলহাউচি আৰু অপশ্যন ডি দিয়া আছে লৰ্ড কৰ্ণৱালিছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড কেনিং। নাও কুৱেশ্যন নম্বৰ 3, তলৰ কোনজন তিনিওটা ঘূৰণীয়া মেচ সন্মিলনত অংশগ্ৰহণ কৰিছিল? অপশ্যন এ দিয়া আছে মহাত্মা গান্ধী, অপশ্যন বি দিয়া আছে ভীমৰাও আম্বেদকাৰ, অপশ্যন চি দিয়া আছে বল্লভভাই পেটেল আৰু অপশ্যন ডি দিয়া আছে জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভীমৰাও আম্বেদকাৰ। নাও কুৱেশ্যন নম্বৰ 4, স্বৰাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ দিয়া আছে চিত্তৰঞ্জন দাস, অপশ্যন বি দিয়া আছে মহাত্মা গান্ধী, অপশ্যন চি দিয়া আছে জৱাহৰলাল নেহৰু আৰু অপশ্যন ডি দিয়া আছে বাল গংগাধৰ তিলক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিত্তৰঞ্জন দাস। নাও কুৱেশ্যন নম্বৰ 5, পলাশী যুদ্ধ কিমান চনত হৈছিল? অপশ্যন এ দিয়া আছে 1757 চনৰ 23 জুনত, অপশ্যন বি দিয়া আছে 1767 চনৰ 24 জানুৱাৰীত, অপশ্যন চি দিয়া আছে 1786 চনৰ 23 জুলাইত আৰু অপশ্যন ডি দিয়া আছে 1745 চনৰ 4 ছেপ্টেম্বৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1757 চনৰ 23 জুনত পলাশী যুদ্ধ হৈছিল। নাও কুৱেশ্যন নম্বৰ 6, ভাৰতৰ সংবিধান সভাৰ কেন্দ্ৰীয় ক্ষমতা সমিতিৰ অধ্যক্ষ কোন আছিল? ই এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এ দিয়া আছে বল্লভভাই পেটেল, অপশ্যন বি দিয়া আছে ভীমৰাও আম্বেদকাৰ, অপশ্যন চি দিয়া আছে জৱাহৰলাল নেহৰু আৰু অপশ্যন ডি দিয়া আছে মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জৱাহৰলাল নেহৰু। নাও কুৱেশ্যন নম্বৰ 7, প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? অপশ্যন এ দিয়া আছে 1914 চনত, অপশ্যন বি দিয়া আছে 1919 চনত, অপশ্যন চি দিয়া আছে 1939 চনত আৰু অপশ্যন ডি দিয়া আছে 1945 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 8, ইও এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। 1929 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশন কিহৰ বাবে বিখ্যাত? অপশ্যন এ দিয়া আছে ভাৰতীয় আন্দোলন আৰম্ভ কৰা, অপশ্যন বি গান্ধী আৰোহীন চুক্তি স্বাক্ষৰ কৰা, অপশ্যন চি অল ইণ্ডিয়া মুছলিম লীগ গঠন আৰু অপশ্যন ডি পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গ্ৰহণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেইবাবে 1929 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনটো বিখ্যাত আছিল। ই এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। নাও কুৱেশ্যন নম্বৰ 9, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইও এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এ এনি বেচাণ্ট, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন চি ইন্দিৰা গান্ধী আৰু অপশ্যন ডি কমলা নেহেৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এনি বেচাণ্ট। নাও কুৱেশ্যন নম্বৰ 10, ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ ৱাৰেন হেষ্টিংছ, অপশ্যন বি লৰ্ড কৰ্ণৱালিছ, অপশ্যন চি ৰবাৰ্ট ক্লাইভ আৰু অপশ্যন ডি লৰ্ড ডেলহাউচি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৱাৰেন হেষ্টিংছ। নাও কুৱেশ্যন নম্বৰ 11, তলৰ কোনজন মোগলৰ শেষ সম্ৰাট আছিল? অপশ্যন এ দ্বিতীয় শ্বাহ আলম, অপশ্যন বি আলমগীৰ দ্বিতীয়, অপশ্যন চি দ্বিতীয় বাহাদুৰ শ্বাহ আৰু অপশ্যন ডি দ্বিতীয় আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দ্বিতীয় বাহাদুৰ শ্বাহ মোগলৰ শেষ সম্ৰাট আছিল। আৰু প্ৰথমজন কোন আছিল বুলি ক'লে প্ৰথমজন হৈছে বাবৰ। নাও কুৱেশ্যন নম্বৰ 12, জালিয়ানৱালা বাগত সংঘটিত হত্যাকাণ্ডৰ তদন্তৰ বাবে ব্ৰিটিছ চৰকাৰে
তলৰ কোনটো আয়োগ নিযুক্তি দিছিল ইউ এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন অপশ্যন এ হাণ্টাৰ কমিশ্যন অপশ্যন বি চাইমন কমিশ্যন অপশ্যন চি বাটলাৰ কমিটি অপশ্যন ডি ৱেলবি কমিশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাণ্টাৰ কমিশ্যন Now question number 13 গাজী মালিক কোন বংশৰ প্ৰতিষ্ঠাপক আছিল ইউ এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্নটো আগৰ এক্সামত আহি গৈছে অপশ্যন এ তুগলক অপশ্যন বি কিলজি বংশ অপশ্যন চি সাইড আৰু অপশ্যন ডি লুডি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তুগলক Now question number 14 গায়ত্ৰী মন্ত্ৰ নামৰে বিখ্যাত মন্ত্ৰৰ আদিম আবিৰ্ভাৱ তলত দিয়া কোনখন গ্ৰন্থত পোৱা যায় অপশ্যন এ ভাগৱত গীতা অপশ্যন বি অৰ্থৱবেদ অপশ্যন চি ঋগবেদ আৰু অপশ্যন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ঋগবেদত পোৱা যায় Now question number 15 আজিৰ শেষৰটো প্ৰশ্ন তলৰ কোনজনক ভাৰতৰ লৌহ মানৱ বুলি জনা যায় আইৰন মেন অফ ইণ্ডিয়া অপশ্যন এ দিয়া আছে মহাত্মা গান্ধী অপশ্যন বি দিয়া আছে জৱাহৰলাল নেহৰু অপশ্যন চি দিয়া আছে বল্লভভাই পেটেল আৰু অপশ্যন ডি দিয়া আছে সুভাষ চন্দ্ৰ বসু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায় আৰু অসমৰ লৌহ মানৱ বুলি ক'লে আমি কাক জানো বিষ্ণুৰাম মেধি ইউ এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন অসমৰ লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধি So আজি বুৰঞ্জীৰ প্ৰশ্ন ইমানেই আছিলে এই গোটেইখিনি প্ৰশ্ন আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে আজিলৈ ইমানেই ধন্যবাদ